5 তাৰিখে ৰিলিজ হোৱা আলু অৰ্জুনৰ নতুন চিনেমা পুষ্পা টু দ্য ৰুল। পুষ্পা 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 টু দ্য ৰুল আহি গ'ল ভাই। পুষ্পা টু দ্য ৰুল পুষ্পা মানে চিনেমাখনৰ নাম কৈছোঁ, পুষ্পা টু দ্য ৰুল। আলু অৰ্জুনৰ নতুন মুভি পুষ্পা টু দ্য ৰুল। তো চালেনে? চোৱা নাই নেকি? যদি চোৱা নাই চাই লওক। ট্ৰেইলাৰটো অকণমান মই দেখাই দিছোঁ। দিছ ইজ দ্য ট্ৰেইলাৰ অফ দ্য মুভি পুষ্পা টু দ্য ৰুল। साउंड बहुत बड़ा। হৈ গ'ল ট্ৰেইলাৰ চোৱা হৈ গ'ল। এতিয়া ট্ৰেইলাৰ চোৱা হৈ গ'ল মানে এতিয়া চাই লওক। ট্ৰেইলাৰটো দেখিলে আৰু এইটো আছিলে ট্ৰেইলাৰ। আৰু এতিয়া চাম আমি কি। এতিয়া আমি চাবলৈ গৈছোঁ একচুৱেলি কি বুলি কয়, আমি চাবলৈ গৈছোঁ মানে এই চিনেমাখনৰ ৰাইটাৰ কোন, মানে কোনে লিখিছিল এই চিনেমাখন, হয়তো বহুতে নাজানে। তো যদি নাজানে ভিডিঅ'টো শেষলৈ চাই থাকিব, আমি সকলোবোৰ আলোচনা কৰিম। মানে ইয়াৰ ৰাইটাৰ কোন, মানে কোনে লিখিছিল, আৰু তাৰপিছত এই চিনেমাখন মানে টপ কাষ্টিং কোন কোন, এই চিনেমাখন মানে কোনে কোনে কাষ্টিং কৰিছে, মুভি টপ কাষ্টিং। তো বলক চাই লওঁ আমি ইন ডিটেইলছত, মানে ইয়াৰ ৰাইটাৰ কোন এণ্ড কাষ্টিং কোন 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 পুষ্পা টু দ্য ৰুল পাৰ্ট 2। আৰু এইখন মুভি প্ৰথম ইয়াৰে এটা বস্তু চাই লওক, ইয়াৰ মানে ৰেটিং ইয়াত চাওক। এটা মানে চাবলগীয়া বস্তু মানে বৰ্তমানলৈকে মানে আপোনাৰ ইটকে মানে 8,000 মানুহে ৰেটিং কৰিছে গুগলত, এণ্ড ৰেটিং পাইছে 6.9 ৰেটিং। বহুত হাই এটা ৰেটিং হয়। আউট অফ 10ৰ ভিতৰত 6.9 ৰেটিং পাইছে মুভি 8,000 ৰিভিউছৰ ভিতৰত। তো যেন হওক এইখন গুড মুভি বুলি ক'ব পাৰি, পুষ্পা টু দ্য ৰুল। বলক এটা চাই লওঁ ইয়াৰ আমি ডাইৰেক্টৰ ৰাইটাৰ কোন। চ' এইখন চিনেমাৰ ডাইৰেক্টৰ হ'ল মানে কি আপোনাৰ পুষ্পা টুৰ ডাইৰেক্টৰ হ'ল আপোনাৰ সুকুমাৰ। আৰু এইজনে হ'ল ব্যক্তি দেখিছে সোমকুমাৰ দ্য ডাইৰেক্টৰ অফ আপোনাৰ কি বুলি কয় পুষ্পা টু। এণ্ড তাৰপিছত চাই লওক ৰাইটাৰ। তো ৰাইটাৰ বুলি ক'লে ইয়াতে দেখিব আপোনাৰ ৰাইটাৰ হ'ল আপোনাৰ ইয়াতে AR প্ৰভাৱ, তাৰপিছত সুকুমাৰ আছে, এণ্ড তাৰপিছত শ্ৰীকান্ত বিশ্বা। এইখন মানে ৰাইটাৰ হ'ল এইখন চিনেমাৰ পুষ্পা টু। ৰাইটাৰ হ'ল আপোনাৰ AR প্ৰভাৱ, সুকুমাৰ এণ্ড শ্ৰীকান্ত বিশ্বা। এইজন হ'ল লেখক, মানে চিনেমাখনৰ লেখক। তাৰপিছত ইয়াৰ বৰ্তমান মানে কি এই চিনেমাখনত কোনে কোনে কাষ্টিং কৰিছিল, তো চাই লওক। এটা এণ্ড অফ দ্য ভিডিঅ' চাই লওক কাষ্টিং কোনে কোনে কৰিছিল। চ' এইখন চিনেমাৰ কাষ্টিং বুলি ক'লে টপ কাষ্টিং হ'ল আপোনাৰ আলু অৰ্জুন। আৰু আলু অৰ্জুনৰ কাষ্টিং কৰিছে আপোনাৰ পুষ্পা ৰাজ বুলি। আগৰ চিনেমাখনতো পুষ্পা ৰাজ বুলি কাষ্টিং কৰিছিল। যেই নহওক কৈ লাভ নাই। তো এইখন আছিলে আলু অৰ্জুন, পুষ্পা ৰাজ। তাৰপিছত আছিলে আপোনাৰ এইখিনি টপ কাষ্টিং হয়। তাৰপিছত এইখিনি নেক্সটজন আছিলে আপোনাৰ ফাহাদ ফাচিল, আৰু ই কৰিছে আপোনাৰ ফনৱাৰ সিং। তাৰপিছত আছে আপোনাৰ এইজন ৰশ্মিকা মন্দানা। তাৰপিছত ই কৰিছে আপোনাৰ কাষ্টিং কৰিছে আপোনাৰ শ্ৰীভালি নামেৰে। তাৰপিছত আছে আপোনাৰ এইখনত পিকচাৰ নাই, যেন হওক ৰাজশেখৰ অংগী, আৰু এই কাষ্টিং কৰিছে আপোনাৰ শুভ ৰেড্ডি হিচাপে। এণ্ড তাৰপিছত আছে আপোনাৰ এইটো জগদেশ প্ৰান্থ কেশৱ নামেৰে কাষ্টিং কৰিছে। তাৰপিছত জগপতি বাবু, আৰু ই কাষ্টিং কৰিছে কাষ্টিং কৰিছে আপোনাৰ জগপতি বাবু। তো জগপতি বাবু এণ্ড এইখিনি পিকচাৰখিনি দেখিছে জগপতি বাবু। তাৰপিছত আছে আপোনাৰ এইটো আনাসুয়া ভাৰদ্বাজ। তাৰপিছত আছে আপোনাৰ এইটো অজয় ঘোষ। তাৰপিছত আছে আপোনাৰ কৌশিক মেহতা মানে তাৰপিছত কৌশিক মেহতা। তাৰপিছত আছে আপোনাৰ এইটো সন্মুখ। তাৰপিছত আছে আপোনাৰ এইটো ৰাও ৰামেশ। তাৰপিছত এইটো সত্য। তাৰপিছত আছে আপোনাৰ নেক্সট আপোনাৰ পাৰাখ পন্নাপা। তাৰপিছত অজয়। তাৰপিছত আছে এইটো আপোনাৰ অজয় কৰিছে আপোনাৰ কাষ্টিং আপোনাৰ এইটো মুলেটি মোহন। তাৰপিছত আছে এইজনে আপোনাৰ শ্ৰীলীলা, আৰু স্পেচিয়েল এপিয়াৰেঞ্চ হিচাপে কাষ্টিং কৰিছে শ্ৰীতেজ পুষ্পাছ হাল্ফ ব্ৰাদাৰ। তাৰপিছত আছে সুনীল। তাৰপিছত আছে আপোনাৰ লাষ্ট মানে প্ৰভানী কৰণাম। চ' এইকেইজন আছিলে মানে টপ কাষ্টিং মানে আপোনাৰ পুষ্পা চিনেমাখনৰ পুষ্পা টু চিনেমাখনৰ মানে টপ কাষ্টাৰ এইকেইজনে আছিল। ঠিক আছে, এইসকলে আছিলে আপোনাৰ পুষ্পা টু দ্য ৰুল মুভিখনৰ মানে আপোনাৰ টপ কাষ্টিং কোন কোন কৰিছে দেখিলে, আৰু ৰাইটাৰ কোন, ডাইৰেক্টৰ কোন, সকলোবোৰ দেখা পালে।
ঠিক আছে তো যিয়ে নহওক গাইজ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল পালে অভিয়াছলি লাইক এটা কৰি দিব এণ্ড ডণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল তো ভিডিঅ'টো আৰু দীঘল নকৰোঁ ইয়াতে সমাপ্ত কৰিছোঁ আশা কৰোঁ নেক্সট ভিডিঅ' সোনকালে লগ পাম তাপ তাকিলে বাই গাইজ এণ্ড চি ইউ ইন দ্য নেক্সট ভিডিঅ' আৰু যোৱাৰ আগতে এটা কথা কৈ দিওঁ আৰু কোনে কোনে এই চিনেমাখন চালে অভিয়াছলি কমেণ্ট কৰি জনাবলৈ নাপাহৰিব মানে কোনে কোনে চালে আৰু কোনে কোনে বৰ্তমান চোৱা নাই আৰু কোনে কোনে চাই ভাল পালে তো আপোনাৰ মতামত আপুনি জনাব ইন দ্য কমেণ্ট বক্স ঠিক আছে তো যিয়ে নহওক मिलते हैं फिर नेक्स्ट वीडियो पर तब तक के लिए बाय एंड सी यू सून 2.5 अक्षर नाम छोटा है लेकिन साउंड बहुत बड़ा